নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোক সকলোৱে এটা গুৰুত্বপূৰ্ণ বিষয় জানিব পাৰিব। এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কাৰণ সকলোৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'ত মই আপোনালোক সকলোৰ কাৰণে এইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যে আমি সকলোৱে গাড়ী ব্যৱহাৰ কৰোঁ, বাইক হওক বা চাৰিচকীয়া বাহন হওক, আমি সকলোৱে ব্যৱহাৰ কৰোঁ। কিন্তু এই ভিডিঅ'টো কোনো প্ৰমোশ্যনেল নহয়, নিজৰ এৱাৰনেছৰ কাৰণে, হেল্পৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আমি সকলোৱে কিন্তু জানো এই সৰু কথাটোলৈ মন নিদিওঁ বা পিছত গৈ পেলাই বহুতো প্ৰব্লেমৰ সন্মুখীন হয়। গতিকে এনেধৰণৰ যদি সুবিধা থাকে কিবা এটা, এই সুবিধাটো আমি ল'ব লাগে। বেছি আমাৰ তাতো খৰচো নহয়। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে যিখন গাড়ী চলায় সেই গাড়ীখন যদি আপোনালোকৰ নিজৰ নামত থাকে, তেতিয়াহ'লে আপুনি যিখন ইঞ্চুৰেঞ্চ কৰিব সেই ইঞ্চুৰেঞ্চটো ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চতো কোনোবাই পি এ কভাৰটো নলয়, বা থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চতো কোনোবাই পি এ কভাৰ নলয়। পি এ কভাৰটো ল'লে পাৰ্চনেল কেয়াৰ, যিটো পাৰ্চনেল কেয়াৰ অফ ড্ৰাইভাৰ, যিটো আপোনালোকে নিজে চলাব, তেতিয়া যদি কিবা এটা এক্সিডেণ্ট হয় তেতিয়াহ'লে পাৰ্চনেল কভাৰ আপ টু 15 লাখলৈকে ক্লেইম কৰিব পৰা যায়। গতিকে আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো বনাইছোঁ। যোনে যোনে গাড়ী চলায় সকলোৱে এই পাৰ্চনেল পি এ কভাৰ যিটো আছে ইঞ্চুৰেঞ্চত, এইটো ল'ব লাগে। আৰু যদি আপোনাৰ বৰ্তমান ইঞ্চুৰেঞ্চ আছেও, সেই ইঞ্চুৰেঞ্চটো থকাৰ লগতো আপুনি পাৰ্চনেল কেয়াৰ যিটো পি এ কভাৰ যিটো আছে, সেইটো তাৰ ওপৰঞ্চিও আপুনি ল'ব পাৰিব। আপোনাৰ যি কোম্পানীৰ ইঞ্চুৰেঞ্চ আছে সেই কোম্পানীৰ লগত আপোনালোকে যোগাযোগ কৰি বা কোনোবা এজন এজেণ্টৰ লগত যোগাযোগ কৰি এই কামখিনি কৰি ল'ব। এইটো কৰিলে আপুনি সুৰক্ষিত থাকিব। গতিকে আপোনালোকৰ সুৰক্ষিত থকাটো প্ৰয়োজন, কাৰণ আপোনালোকে যেতিয়া গাড়ীটো চলাব বহুতো এটা ৰিস্ক হৈ যায়। সেইকাৰণে আপোনালোকে যাতে এই কামখিনি কৰি ৰাখে, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ধন্যবাদ।